হ্যালো এভরিয়ান, ঈশানোদয় স্কলারশিপ 2025-26 বৰ্ষ মেৰিট লিষ্ট, ষ্টেট লেভেল, ইনষ্টিটিউট লেভেল, তাৰে পিছত ডিফেক্টিভ, এই যিমানখিনি কথা আছে এই ভিডিঅ'ত ডিছকাছ কৰিবলৈ লৈছোঁ। যিবোৰ ষ্টুডেণ্ট মোৰ ভিডিঅ'ত চাই থাকা বা ঈশানোদয় এপ্লাই কৰিছা সকলোকে এই ভিডিঅ'ত স্বাগতম। ফাৰ্ষ্ট অফ অল মই ৰিকুৱেষ্ট কৰিম, যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টো লাইক কৰিবা। ফাৰ্ষ্ট কথাটো হ'ল যে মেৰিট লিষ্ট ৰিগাৰ্ডিং যিবোৰ ষ্টুডেণ্টৰ মানে ইনষ্টিটিউট এণ্ড ষ্টেট হৈ গৈছে সিহঁতে মোক কুৱেশ্যন কৰি আছে, দাদা মেৰিট লিষ্ট কেতিয়া আহিব? তোমালোকৰ একদম ক্লিয়াৰ এণ্ড কাট কথা, ইচ এণ্ড এভৰি ইয়াৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3 মাহত মেৰিট লিষ্ট আহে। যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট লেভেল ফাৰ্ষ্ট, ছেকেণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ যায় সেইবোৰ ষ্টুডেণ্ট ক'ত যায়? মেৰিট লিষ্টৰ কাৰণে এলিজিবল হয়। আৰু 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট এটা বনে। এতিয়া কি কৰিছে, আগতে হ'ল 10,000 বনিছিল, এতিয়া কি কৰে আৰ্টছ আৰু ছায়েন্সৰ ছেপাৰেট আৰ্টছৰ মাজত কমাৰ্চ সোমাই দিয়ে আৰু ছায়েন্স ছেপাৰেট, মানে আৰ্টছ ছায়েন্স ছেপাৰেটকৈ তোমাৰ মেৰিট লিষ্ট বনায়। কিন্তু আৰ্টছত কমাৰ্চ থাকে, কমাৰ্চৰ ষ্টুডেণ্টে নক'বা যে ছাৰ দাদা আমাৰ ই ক'ত গ'ল, সেনেকুৱা নহয়। আৰ্টছৰ লিষ্টতে কমাৰ্চৰখিনি থাকে আৰু ছায়েন্সৰ টেকন'লজি এৰিয়া। চ' দুটা 5,000 লিষ্ট ওলায়, টোটেল 10,000 ষ্টুডেণ্টৰ লিষ্ট ওলায় বৰ্তমান। যোৱাবাৰৰ পৰা হৈছে, আগতে পূৰা 10,000 একেলগে ওলাইছে। অ'কে, যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল হৈ যায় সিহঁতৰ আৰু টেনশ্যন নাই। নেক্সট প্ৰচেছটো হ'ল যে সিহঁতৰ কি যে মেৰিট লিষ্টৰ কাৰণে, আৰু মেৰিট লিষ্টত ছিলেক্ট হোৱাৰ পিছত জুলাই, আগষ্ট, ছেপ্টেম্বৰত মেৰিট ওলাব। মষ্ট প্ৰবেবলি ধৰি লোৱা যে আগষ্টত তোমালোকৰ মেৰিট লিষ্ট ওলাই যাব 2026-ৰ। 2025-ত এপ্লাই কৰা ষ্টুডেণ্টবোৰৰ 2026-ৰ আগষ্টত ওলাই যাব। তাৰে পিছত তোমালোকে অক্টোবৰ মাহত বা ছেপ্টেম্বৰৰ লাষ্টৰ পৰা অক্টোবৰৰ ভিতৰত তোমালোকে ফাৰ্ষ্ট পে'মেণ্ট 80,000 পাই যাবা। আৰু এটা ইয়াতে কণ্ডিশ্যনটো হ'ল যে বেক লাগিলে পইচা নোপোৱা, মানে ফাৰ্ষ্ট পে'মেণ্টটো পাবা। ছাপ'জ ছিলেক্ট হ'লা, তোমাৰ বেক লাগিল ফাৰ্ষ্ট ছেমত, দেন তোমাৰ ফাৰ্ষ্ট পে'মেণ্টটো তোমাৰ 12ৰ পাৰ্চেণ্টেজ হিচাপে দিব। আৰু তেতিয়া নেক্সট পে'মেণ্ট, ৰিনিউৱেলৰ পে'মেণ্ট তোমাৰ ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেমৰ ৰিজাল্ট চাই দিব। চ' তুমি ফাৰ্ষ্ট পে'মেণ্ট পালেও ৰিনিউৱেল কৰিব নোৱাৰা যদি বেক লাগে। চ' মই ৰিকুৱেষ্ট কৰিম, যিবোৰ ষ্টুডেণ্ট এক্সাম দি আছা বা এক্সাম দিবা, বেক নলগাবা ভাই, এইটো ৰিকুৱেষ্ট। আৰু 80,000 পাৰ ইয়াৰৰ কথা আছে। নেক্সট কুৱেশ্যনটো হ'ল, দাদা আমাৰ ইনষ্টিটিউট হৈছে, এতিয়ালৈকে ষ্টেট হোৱা নাই। ষ্টেটৰ বাবে এতিয়াও 5 দিন আছে। যদি এই 5 দিনত নহয় ষ্টেট লেভেল, প্লিজ তোমালোকে কি কৰিবা, গুৱাহাটীত ষ্টেট নোডেল অফিচাৰজন আছে, তাৰে অফিচ আছে, তাতে যাবা, তাতে এপ্লিকেশ্যন দিবা, 100% চলিউশ্যন হ'ব। আৰু ষ্টেট লেভেল ভেৰিফিকেশ্যনৰ ডেট 15 জানুৱাৰীলৈকে আছে, 15 জানুৱাৰী 2026লৈকে আছে। আৰু ডিফেক্টিভৰ ডেট, এটা মানে কমপ্লিকেটেড বস্তু, ডিফেক্টিভৰ ডেট 31 ডিচেম্বৰলৈকে আছে। মানে ডিফেক্টিভ হ'লে ঠিক কৰিব পাৰিবা 31 ডিচেম্বৰলৈকে। আৰু যিবোৰ ষ্টুডেণ্টৰ অলৰেডি ডিফেক্টিভ আহিছে, তোমালোকৰ যোনখন ডকুমেণ্টছ ডিফেক্টিভ আহিছে সেইখন OTR লগ ইন কৰাৰ পিছত, ছাপ'জ PRCৰ জেগাত তুমি ডমিচাইল দিছিলা, মেক্সিমামৰ ডমিচাইল দিয়াতে ডিফেক্ট আহিছে, ৰিজেক্ট নহয় ডিফেক্ট আহিছে, তোমালোকে তাতে PRC দি দিয়া। যদি PRC আছে PRC দি দিয়া, এণ্ড তোমাৰ PRC দি আপলোড কৰি দিয়া অনলাইন। আৰু এগেইন তুমি তোমাৰ কলেজখনৰ নোডেল অফিচাৰজনক কৈ দিবা যে ছাৰ মোৰ ডিফেক্টিভ আহিছিল ষ্টেটৰ পৰা, মই এগেইন আপলোড কৰি দিছোঁ, এবাৰ চেক কৰি দিব বা এবাৰ ভেৰিফাই কৰি দিব। তাৰপিছত সি ভেৰিফাই কৰি মানে পাছ কৰি দিব ষ্টেট লেভেলত, তোমাৰ ষ্টেট লেভেলো কৰি দিব। ডণ্ট ৱৰি, 15 জানুৱাৰীলৈকে 15 জানুৱাৰী 2026লৈকে টাইম আছে। অ'কে, চ' এইখিনি আছিল মেইন আপডেট। মেৰিট লিষ্টৰ কথা ক'লোঁ আৰু ডিফেক্টিভ ইনষ্টিটিউট, যিবোৰ ষ্টুডেণ্টৰ ষ্টেট লেভেল হৈ গৈছে, ইনষ্টিটিউট এণ্ড ষ্টেট হৈ গৈছে, আৰু পাৰ্চেণ্টেজ যদি ইনষ্টিটিউটৰ পিছতে ষ্টেট হ'ব ন, ইনষ্টিটিউট এণ্ড ষ্টেট হৈ গৈছে, লগতে এটা কমেণ্ট কৰিবা যে ইনষ্টিটিউট লেভেল হৈ গ'ল বা ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন ডান, এণ্ড পাৰ্চেণ্টেজ তলত কমেণ্ট কৰি দিবা। অ'কে, এইটো ৰিকুৱেষ্ট। আৰু যিবোৰ ষ্টুডেণ্টৰ ডিফেক্ট আহিছে মই চলিউশ্যন দিলোঁৱে, তোমালোকে ৰিআপলোড কৰা। আৰু কিছুমানৰ এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই ষ্টেট লেভেল, চ' তোমালোকৰ ভয় খাব নালাগে। আৰু 5 দিন আছে, বুধবাৰ মানে 31 ডিচেম্বৰলৈকে টাইম আছে, তোমালোকে তেতিয়ালৈকেও সময় পাবা যে আৰু 5 দিন আছে মানে ষ্টেটে তোমাৰ ভেৰিফাই কৰাৰ কাৰণে। চ' মষ্ট প্ৰবেবলি 99% চান্স তোমালোকৰ এই 5 দিনত হৈ যাব, তাৰ কাৰণে টেনশ্যন ল'ব লগা একো নাই। আৰু এটা কথা ক'লোঁ যে ৰিনিউৱেল, তোমালোকৰ যদি বেক লাগে ৰিনিউৱেলত বহুত প্ৰব্লেম ফেচ কৰিবা মানে কি কৰিব নোৱাৰিবা, ৰিনিউৱেল কৰিব নোৱাৰিবা। দিছ ইয়াৰ মোৰ এজন চিনাকি ষ্টুডেণ্টৰ বেক লাগিছিলে, সি কৰিবই নোৱাৰিলে।
ফাৰ্ষ্ট ইনষ্টলমেণ্ট পালে ছেকেণ্ড ইনষ্টলমেণ্ট নাপালে অ'কে চ' ৰিনিউৱেলত তোমালোকৰ প্ৰব্লেম হ'ব চ' তোমালোকে প্লিজ বেক নলগাবা যেনেকৈ তেনেকৈ হ'লেও পাছ কৰা এনি হওক যদি 80,000 প্ৰতি বছৰে পাবলগীয়া আছে বা তোমাৰ মন আছে বা তোমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ঘৰৰ কণ্ডিশ্যন বহুত বেয়া এই পইচাৰে তুমি পঢ়িবা মই এইটোৱে খোজোঁ তোমালোকে যিখিনি স্কলাৰশ্বিপ পাবা তোমালোকৰ মানে পঢ়াত ইউজ কৰা চ' বেক নলগাবা মোৰ এইটোৱে মটিভ মোৰ কোনো বেলেগ মটিভ নাই ইউটিউবত অহাৰ মোৰ এইটো মটিভ যাতে ষ্টুডেণ্টে আগবাঢ়ি যাব পাৰে অ'কে চ' এইখিনি আছিল ঈশানোদয় ৰিগাৰ্ডিং আপডেট যে ইনষ্টিটিউট হৈ গৈছে ষ্টেট হৈ গৈছে তাৰপিছত মেৰিট লিষ্ট বিন্দাছ মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি থাকা আৰু প্ৰে কৰি থাকা ভগৱান আল্লাহ কৃষ্ণ ৰাম শিৱ যাকে প্ৰে কৰি থাকা গণেশ যাকে প্ৰে কৰি থাকা নেক্সট তোমাৰ যাৰ ডিফেক্টিভ আহিছে আপলোড কৰা ডকুমেণ্টছখিনি এণ্ড নোডেল অফিচাৰজনক কোৱা কলেজৰ লগতে যিবোৰ ষ্টুডেণ্টে কমেণ্ট কৰি আছা যে মেৰিট লিষ্ট কেতিয়া আহিব আগষ্ট ছেপ্টেম্বৰত আহি যাব ছেপ্টেম্বৰ লাষ্টত অক্টোবৰৰ ফাৰ্ষ্টত পে'মেণ্ট পাই যাবা 80,000 আৰু প্লিজ বেক নলগাবা আৰু ডিফেক্টিভৰ আৰু সময় আছে ষ্টেট লেভেলৰ 15 জানুৱাৰীলৈকে আছে বাট ডিফেক্টিভৰ 31 ডিচেম্বৰলৈকে আছে যদি নহয় ইন কেছ কাৰোবাৰ দেন 1 তাৰিখে বা 2 তাৰিখে তুমি যেতিয়া সময় পোৱা ষ্টেট নোডেল অফিচাৰৰ তাতে এপ্লিকেশ্যন এখন দিবলৈ চেষ্টা কৰিবা আৰু সেই লোকেশ্যন মানে 1 জানুৱাৰী বা 2 জানুৱাৰীত মই তোমালোকক জনাই দিম যে ষ্টেট নোডেল অফিচাৰৰ অফিচটো ক'ত আছে তোমালোকে ক'ত যাই এপ্লিকেশ্যন দিব পাৰিবা অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ঈশানোদয় আৰু এটা মই কৈ দিওঁ যে কাট অফ কিমান যাব পাৰে মোৰ মতে এতিয়া কমেণ্ট আহিবই মই জানো যে কাট অফ কিমান আহিব এই বছৰ 2025-26 কাট অফ কিমান হ'ব মোৰ মতে 78 to 82% মানে 78ৰ পৰা 82 ইয়াৰ ভিতৰত কাট অফ থাকিব কিন্তু মোৰ আৰু এটা লাগি আছে মোৰ এনালাইচিছ মই নিজে কৰিছোঁ এইখিনি মোৰ ব্যক্তিগত যে কমিব পাৰে কাৰণ এই বছৰ মই বহুত দেখিছোঁ বহুত ডিফেক্ট হৈছে বহুত ৰিজেক্ট হৈছে আৰু ইনকামৰ কাৰণে বহুত ভাল পাৰ্চনে কৰিব নোৱাৰে বিল' 4.5 লাখ হ'ব লাগে চ' বহুত ডকুমেণ্টছ ৰিজেক্ট হৈছে বহুত কিবা কিবি হৈছে চ' এই বছৰ কমিব লাগে এনেকুৱা মোৰ লাগিছে চ' যিবোৰ ষ্টুডেণ্ট 80ৰ ওপৰত আছা ধৰি লোৱা যে তোমালোকে পাবাই অলপ সিফাল হ'ব বাট মোৰ কাট অফ মানে মোৰ প্ৰেডিকশ্যন কাট অফ 78 to 82%. চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা থেংক ইউ এভৰিৱান আৰু যদি কিবা প্ৰব্লেম ফেচ কৰি আছা কমেণ্টত জনাবলৈ চেষ্টা কৰিবা লাইভ মই এভৰিডে ইভিনিং লাইভ আহিবলৈ চেষ্টা কৰোঁ লাইভতো মই তোমালোকক জনাবলৈ চেষ্টা কৰিম বা লাইভত সলিউশ্যন দিবলৈ চেষ্টা কৰিম থেংক ইউ এভৰিৱান ভালে থাকা কুশলে থাকা তাৰে কামনা কৰিছোঁ আৰু পাৰিলে লাইক কৰিবা থেংক ইউ